সম্প্ৰতি অসমে বিভিন্ন ধৰণৰ নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আগস্থান অধিকাৰ কৰিছে। ধৰ্ষণ, যৌতুকজনিত অপৰাধ, ডাইনী হত্যা আদিয়ে অসমক লজ্জানত কৰিছে। দেশী বিদেশী মদৰ দোকানবোৰে এই ক্ষেত্ৰত অধিক অৰিহণা যোগাইছে। লগতে দেশজুৰি সৃষ্টি হোৱা মূল্যবৃদ্ধিয়ে ৰাইজক বিশেষকৈ মহিলাসকলক জুৰুলা কৰি পেলাইছে। কাৰণ এই সমস্যাসমূহ এটাৰ লগত আনটো সংযুক্ত হৈ আছে আৰু মহিলাসকল ইয়াৰ লগত প্ৰত্যক্ষভাৱে জড়িত। সেয়ে সদৌ ভাৰত মহিলা সাংস্কৃতিক সংগঠনৰ অসম ৰাজ্যিক সমিতিয়ে নাৰী নিৰ্যাতন বন্ধ কৰা, দেশী বিদেশী মদৰ দোকানৰ লাইচেন্স বাতিল কৰা, মূল্যবৃদ্ধি ৰোধ কৰা আদি দাবীৰে মহানগৰীত উলিয়াই এটি বৃহৎ প্ৰতিবাদী সমদল। সমাজৰ বিভিন্ন স্তৰৰ মহিলাৰ লগতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীও এই সমদলত যোগদান কৰে। নাৰী নিগ্ৰহৰ লগত জড়িত ব্যক্তিসকলক কঠোৰ শাস্তি দিয়াৰ দাবী কৰাৰ লগতে গণমাধ্যমসমূহত নাৰী দেশ প্ৰদৰ্শনৰো বিৰোধিতা কৰে মহিলা সংগঠনটোৱে। এই বিষয়ে মহিলা সংগঠনটোৰ এগৰাকী কৰ্মকৰ্তাই কয়, নাৰীসকলৰ ওপৰত নানান ধৰণৰ অত্যাচাৰ উৎপীড়ন চলি আছে। বধূ হত্যা, দিল্লীৰ যি নাৰকীয় ঘটনা ঘটিলে সেইবিলাক এই আটাইবিলাকৰ বিৰুদ্ধে আমি আজি এই সমদলটো উলিয়াইছোঁ এইবিলাকৰ প্ৰতিবাদত। আৰু আনহাতে অশ্লীলভাৱে মহিলাসকলক প্ৰদৰ্শন কৰা হৈ আছে। মদৰ দোকান য'তে ত'তে খুলি দিয়াৰ ফলস্বৰূপে আজি আমাৰ ডেকা শক্তিটো নষ্ট হৈ আছে আৰু তাৰ ফলত এই ধৰ্ষণৰ ঘটনাবিলাক যেনেকৈ বেছিকৈ ঘটি আছে সেইটো অন্যতম কাৰণ। গতিকে এই মহিলাসকলক অশ্লীলভাৱে প্ৰদৰ্শন কৰা, মদৰ দোকান, ভাঙৰ দোকান এইবিলাক উঠাই দিয়া, এইবিলাক আমাৰ দাবী। আৰু ধৰ্ষণকাৰীসকলক কঠোৰ হাতেৰে শাস্তি দিয়া। কিন্তু আমি দেখিবলৈ পাইছোঁ দিল্লীত এইটো প্ৰথম ঘটনা নহয়, ইয়াৰ আগতে আৰু বহু ছোৱালীক এনেকৈ হত্যা কৰিছে ধৰ্ষণ কৰি, কিন্তু কোনো ধৰ্ষণকাৰীকে ধৰা হোৱা নাই। আৰু চৰকাৰে ধৰ্ষণকাৰীসকলক এইদৰে কোনো ধৰণৰ শাস্তি নিদিয়াৰ ফলত এইটো আৰু বেছিকৈ বাঢ়ি গৈ আছে। আজি যে ধৰ্ষণ এনেকৈ বাঢ়ি গৈছে কাৰণ ধৰ্ষণকাৰীসকলক কোনো ধৰণৰ শাস্তি দিয়া নহয়। সমাজত নাৰীৰ স্থান উচ্চ কৰি ৰখাৰ বাবে সমাজৰ বিশেষ ভূমিকা আছে আৰু এই ক্ষেত্ৰত ঘৰখনে বিশেষ ভূমিকা পালন কৰিব পাৰে বুলিও মহিলাসকলে ব্যক্ত কৰে। চেণ্টিনেল নিউজৰ হৈ সুশান্ত দাস, গুৱাহাটী।